নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ নিশ্চয়টো চাগে বেংকৰ একাউণ্ট আছে হয়নে নহয়? আপোনাৰ নাথাকিলেও ঘৰখনত কাৰোবাৰ নহয় কাৰোবাৰটো চাগে বেংকৰ একাউণ্ট আছে। আৰু আজিকালি বেংকৰ একাউণ্ট নথকা খুব কমেই মানুহ আছে। প্ৰায়বিলাক মানুহৰে বেংকৰ একাউণ্ট থাকেই আজিকালি। তো বেংকৰ একাউণ্ট থকা লোকসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। আজিৰ পৰা কেইদিনমান আগৰ কথা তো খবৰ ওলাইছে বেংগলুৰুৰ পৰা। বেংগলুৰুত কি হ'ল, এগৰাকী মহিলাৰ পৰা ইমানেই চতুৰভাৱে এজন স্কেমাৰে প্ৰায় 2 লাখ টকা লুটি লৈ গ'ল। 57 বছৰীয়া এগৰাকী মহিলাৰ পৰা 2 লাখ টকা লুটি লৈ গ'ল। কেনেকৈ নিলে বাৰু জানেনে? তো মহিলাগৰাকীয়েও গম পোৱা নাছিলে যে সেইজন স্কেমাৰ বুলি। আগতে স্কেমাৰবিলাকে ডাইৰেক্টলি কথা পাতে, আজিকালি স্কেমাৰবিলাকে ডাইৰেক্টলি কথা নাপাতে। তেওঁলোকে কি ক'লে, এই IVRৰ জৰিয়তে তেওঁলোকক মানে কম্পিউটাৰৰ জৰিয়তে তেওঁলোকলৈ মানে ফোন কৰে আৰু কয় 1 দবাওক 2 দবাওক, বোলে আমুকটো লাগিলে 1 দবাওক, তামুকটো লাগিলে 2 দবাওক। তো মহিলাগৰাকীয়ে ভাবিলে চাগে বেংকৰ পৰা কৰিছে আৰু ডাইৰেক্টলি তেনেকৈতো স্কেমাৰে কল নকৰে। তাৰপৰা এনেকৈ দবাই দিলে, কিবা এটা 1 নে 2 দবাই দিলে, তাৰপাছত একাউণ্টৰ পৰা 2 লাখ টকা কাটি লৈ গুচি গ'ল। আৰু স্কেমাৰবিলাকেও জানে যে এইগৰাকী মহিলাৰ একাউণ্টত পইচা আছে। মানে স্কেমাৰবিলাকৰ হয়তো কাৰোবাৰ নহয় কাৰোবাৰ লগত লিংক থাকেই চাগে, নহ'লেনো ডাটাবিলাক ক'ৰ পৰা পাব যে কিমান টকা পইচা আছে কিমান টকা পইচা নাই, সেই তেনেকুৱা ধৰণৰ কথা। তো তাৰ পাছতেই এতিয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে সকলোৰে কাৰণে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰত জনাম। তো মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব আৰু সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে এই খবৰটো জানিব পাৰে। খবৰ ওলাইছে এতিয়াৰে পৰা আপোনালোকলৈ যদি কোনো কোম্পানীৰে পৰা ফোন আহে, তেতিয়া আপোনালোকে প্ৰথমে চাব প্ৰথম সংখ্যা কেইটা। +91টো আমাৰ কমন নাম্বাৰ, মানে আমাৰ ভাৰতীয় কোনো এটা নাম্বাৰৰ পৰা কল কৰিলে +91ৰে আৰম্ভ হয়। আপোনালোকে প্ৰথমে নাম্বাৰটো চাব। তো প্ৰথমে দেখিব +91 আছে, গম পাব যে এইটো ভাৰতীয় নাম্বাৰ। আৰু তাৰ পাছত কি হয়, মোবাইল নাম্বাৰটো থাকে, ধৰি লওক 17 এনেকুৱা বা 91 এনেকৈ মানে মোবাইল নাম্বাৰবিলাক থাকে। তাৰ পাছত তো 10টা মোবাইল নাম্বাৰ থাকে। তো আপুনি 10টা মোবাইল নাম্বাৰ চাব নালাগে। প্ৰথম আপোনালোকে কি কৰিব, প্ৰথম 3টা নাম্বাৰ চাব। প্ৰথম 3টা নাম্বাৰত যদি আপোনালোকে 140 দেখা পায়, তেন্তে গম পাব এইটো ফেক কল নহয় বা স্কেমাৰৰ কল নহয়, এইটো কোনোবা বেংকৰ কল হ'ব পাৰে বা কোনোবা ফাইনেন্স কোম্পানীৰ কল হ'ব পাৰে, নহবা কোনোবা এজন সেলছ এক্সিকিউটিভে আপোনালৈ ফোন কৰিছে। ৰিজাৰ্ভ বেংকে এইটো নিয়ম বান্ধি দিছে, এতিয়াৰ পৰা যদি কোনো বেংকে কোনো কাষ্টমাৰক যদি ক্ৰেডিট কাৰ্ড বিক্ৰী কৰিবলৈ হয়, পাৰ্চনেল লোন দিয়াবলৈ হয়, ইঞ্চুৰেঞ্চ কৰোৱাবলৈ হয়, তেনেহ'লে 140 এই প্ৰথম মানে নাম্বাৰটোত 140 নাম্বাৰ থকা নাম্বাৰৰ পৰাহে কল কৰিব পাৰিব, বেলেগ নাম্বাৰৰ পৰা কল কৰিব নোৱাৰিব। আৰু সেই নাম্বাৰটো কেৱল বেংক বা ইঞ্চুৰেঞ্চ কোম্পানী বা ফাইনেন্স কোম্পানীকহে দিব। এই নাম্বাৰবিলাক টেলিকম কোম্পানীসমূহে বেলেগ মানুহক এতিয়াৰ পৰা সেই নাম্বাৰবিলাক নিদিয়ে। গতিকে প্ৰথম 3টা নাম্বাৰ চাব আপোনালোকে, 140 আহিছে নেকি। যদি 140 আহিছে, গম পাব সেই নাম্বাৰটো ছিকিউৰ হয়। প্ৰথমত কিন্তু +91 থাকিবই, সেইটো কমন। তাৰ পাছত 140 থাকে আছে নেকি সেইটো চাই ল'ব আপোনালোকে। যদি থাকে, গম পাব আপোনালোকে সেই নাম্বাৰটো ছিকিউৰ নাম্বাৰ হয়, এইটো স্কেম হোৱাৰ কথা নাহে। তাৰ পাছত আৰু এটা নাম্বাৰ ঘোষণা কৰিছে। নাম্বাৰটোত থাকিব 1600, +91টো থাকিবই, +160 থাকিব। আৰু এই নাম্বাৰটোত কি হ'ব, কেৱল বেংকৰ পৰাহে কল কৰিব। 1600 যদি নাম্বাৰৰ পৰা ফোন আহে, গম পাব এইটো বেংকৰ ফোন নাম্বাৰ, কেৱল বেংকৰ পৰাহে ফোন আহিব। যি বেংকেই নহওক, সেয়া ষ্টেট বেংকেই হওক, সেয়া পাঞ্জাবেই হওক, বা সেয়া ইণ্ডোচাইন বেংকেই হওক, বা এক্সিছ বেংকেই হওক, HDFC বেংকেই হওক, প্ৰত্যেকেই এতিয়া তেওঁলোকৰ ট'ল ফ্ৰী নাম্বাৰটো কি হ'ব লাগিব, 1600ৰে আৰম্ভ হোৱা নাম্বাৰ ল'ব লাগিব। আৰু সেই নাম্বাৰৰ পৰা কল কৰিলে আপোনালোকে গম পাব এইটো বেংকৰ নাম্বাৰ। আৰু সেই নাম্বাৰটোত কেৱল বেংকৰ বিভিন্ন লেনদেনৰ বিৱৰণ আপোনালোকক জনাবৰ কাৰণে ফোন কৰিব সেই নাম্বাৰটোৰ পৰা, তাত অন্য একো নহয়। সেই নাম্বাৰটোৰ পৰা ফোন কৰি আপোনালোকক লোন ল'বৰ কাৰণে ফ'ৰ্চ নকৰে, সেই নাম্বাৰটোৰ পৰা ফোন কৰি আপোনালোকক ক্ৰেডিট কাৰ্ড ল'বৰ কাৰণে ফ'ৰ্চ নকৰে, কেৱল বেংকৰ লেনদেনৰ বিৱৰণ আপোনালোকক দিবৰ কাৰণে ফোন কৰিব 1600। গতিকে এই নাম্বাৰ দুটা আপোনালোকে মনত ৰাখি লওক, এটা হ'ল 140 আৰু এটা হ'ল 1600। এই দুটা নাম্বাৰৰ পৰা কল যদি আহে, তেতিয়াহে আপোনালোকে ফোন কৰি ৰিচিভ কৰিব পাৰে, ছেফ হয়। বাকী বেলেগ নাম্বাৰৰ পৰা কল আহিলে, মানে স্কেমাৰৰ নাম্বাৰ আহিলে মানে কল ৰিচিভ নকৰিব। তো বন্ধু বান্ধৱীসকল, এই দুটাই বেংক একাউণ্টৰ লগত জড়িত এটা ভাল খবৰ ওলাইছে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ হাল ভিডিঅ' আমি কিছু ধন্যবাদ। জয় অসম।